হেল্ল' এভৰিৱান, মই ধ্ৰুৱজ্যোতি ৰাজখোৱা এক্সেল এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবেহে যিসকলে পৰীক্ষা দিয়ে, পৰীক্ষা ভাল হৈছে বুলি ভাবে, কিন্তু সেই পৰীক্ষাত নম্বৰবোৰ যিমান পাব লাগিছিলে, যিমান এক্সপেক্ট কৰিছিলে, সিমান নাপায়। মই কৈ আছোঁ মেথমেটিক্স ছাবজেক্টটোৰ কথা। আৰু এই ভিডিঅ'টো সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে নহয় যিসকল ছাত্ৰ ছাত্ৰীয়ে ভবাৰ দৰে নম্বৰ পায়। তেওঁলোকে 80 ভাবিছে 80 পাইছে, 90 ভাবিছে 90 পাইছে, 95 ভাবিছে 95 পাইছে, বা 100 ভাবিছে 100 পাইছে। মই সেইসকলক কৈছোঁ যিসকলৰ এক্সপেক্টেশ্যনটো হাই থাকে, তেওঁলোকে ভাবে যে সিমানখিনি পাব লাগে, কিন্তু সিমানখিনি নাপায়, তাতকৈ কমি যায়। তাৰ একেবাৰে যিটো ভেলিড কাৰণ, সেই ভেলিড কাৰণটো হৈছে প্ৰেক্টিচ। মেথমেটিক্স তোমালোকে বুজি পোৱা, মেথমেটিক্স তোমালোকে শিক্ষকসকলৰ ওচৰত পঢ়া, লাগিলে তোমালোকৰ স্কুলৰ টিচাৰ হওক, লাগিলে তোমাৰ টিউশ্যনৰ টিচাৰে হওক, তেওঁলোকে তোমালোকক ভালদৰে শিকায়, তেওঁলোকে মেথমেটিক্স ভালদৰে শিকায়, তোমালোকে বুজিও পোৱা। কিন্তু মেথমেটিক্স ইজ নট অনলি এবাউট আণ্ডাৰষ্টেণ্ডিং। সেইটো আণ্ডাৰষ্টেণ্ড কৰিবই লাগিব, কিন্তু তাৰ পাছৰ যিখিনি ফল পাবা, সেই ফলখিনি দিব তোমালোকক প্ৰেক্টিছে। যদি তোমাৰ প্ৰেক্টিচ ভাল হোৱা নাই, যদি তুমি প্ৰেক্টিচ কৰা নাই, জাষ্ট বুজি পেলাই থৈ দিছা, সেই বুজি পেলাই থোৱাটোৱেই প্ৰব্লেম। এটা ৰুল আছে 3x ৰুল ফৰ মেথমেটিক্স। সেই ৰুলটোত তোমালোকে কেনেকুৱা ধৰণেৰে এপ্লাই কৰিবা, মই সেইটো তোমালোকক কৈ আছোঁ। তোমালোকৰ স্কুলৰ শিক্ষকে বা টিউশ্যনৰ শিক্ষকে যেতিয়া তোমালোকক মেথছ কৰি দিয়ে, কিবা এটা প্ৰব্লেম ছল্ভ কৰি দিয়ে, দীঘল প্ৰব্লেম, মই সৰু সুৰা প্ৰব্লেমৰ কথা কোৱা নাই, সত্য অসত্য বা খালী ঠাই পূৰণ কৰা বা দুটা সংখ্যা পূৰণ কৰি দেখুওৱা, তেনেকুৱা ধৰণৰ প্ৰশ্নৰ কথা মই নাই কোৱা। মই কৈছোঁ অলপ ডাঙৰ প্ৰশ্ন, এলজেব্ৰাৰ প্ৰশ্ন বা জমেট্ৰিৰ প্ৰশ্ন, যিকোনো তেনেকুৱা প্ৰশ্ন যিবোৰে 1 পেজ বা 1.5 পেজ বা 2 পেজ লয় তোমালোকৰ এটা প্ৰশ্নই, 3 মাৰ্কৰ বা 4 মাৰ্কৰ প্ৰশ্ন। সেই প্ৰশ্নবোৰ কৰোঁতে সদায় তোমালোকে প্ৰেক্টিচ কৰিব লাগে। মানে স্কুলত যিখন বহীত কৰি দিলে বা তোমালোকে টিউশ্যনত যিখন বহীত কৰিলা অলৰেডি, সেই বহীখনৰ পৰা তুমি 3 বাৰ প্ৰেক্টিচ কৰিব লাগিব। কেনেদৰে কৰিবা সেইটো কৈ দিছোঁ। বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰে, মেথমেটিক্স ছাবজেক্টটো কৰে, ভালো পায়, বুজিও পায়, কিন্তু মেথমেটিক্স ছাবজেক্টটোৰ এখন ভেলিড প্ৰেক্টিচ কপি নাথাকে। সেই প্ৰেক্টিচ কপিখন বহুত বেছি দৰকাৰী। তুমি প্ৰেক্টিচ কপি যদি বনোৱা নাই এতিয়ালৈকে, তেতিয়াহ'লে তুমি যিটো পাম বুলি ভাবিছা, যি এক্সপেক্ট কৰি আছা, সেইটো কিন্তু নোপোৱা। তোমাৰ এখন প্ৰেক্টিচ কপি লাগিব, প্ৰপাৰ প্ৰেক্টিচ কপি লাগিব, যিখন প্ৰেক্টিচ কপিত তুমি প্ৰত্যেকটো প্ৰশ্নই, ডাঙৰ ডাঙৰ প্ৰশ্নৰ কথা কৈছোঁ, সৰু সৰু প্ৰশ্ন যিবোৰ মুখতে ওলাই সেইবোৰ নহয়, যিবোৰ ডাঙৰ প্ৰশ্ন, সেই প্ৰশ্নবোৰ তোমালোকে 3 টাইমছ প্ৰেক্টিচ কৰিবই লাগে। অকল অংকটো এনেকৈ চাই থ'লেই নহয়, পেজখন তুমি ভালদৰে চালা, চাই পেলাই বুজিলা, হৈ গ'ল, ঠিক আছে, এতিয়া মই পাৰিম আৰু। পৰীক্ষাত যেতিয়া যাবা, পৰীক্ষাত গ'লে তুমি সেই পেজখনত থকা গোটেইখিনি বস্তু লিখিব নোৱাৰা, তাৰ বস্তু মিছ হৈ যাব, কিছুমান বস্তু মিছ হ'ব, আৰু মিছ হোৱা মানে তুমি নম্বৰ হেৰুৱাবা। গতিকে প্ৰেক্টিচটো কৰিব লাগিব। কেনেকুৱা ধৰণে কৰিবা, স্কুলৰ যিখন বহি আছে, টিউশ্যনৰ যিখন বহি আছে, সেই বহীখন উলিয়াবা আৰু কিতাপখন উলিয়াই ল'বা, যিটো প্ৰশ্ন আছে, ভালদৰে সেইকেইটা বস্তু উলিয়াই ল'বা, স্কুলৰ বহি বা টিউশ্যনৰ বহি আৰু মেথছৰ কিতাপখন। নেক্সট আহিলে আৰু এখন বহি, যিখন হৈছে মেথছৰ প্ৰেক্টিচ কপি, সেইখনত তোমালোকে অকল প্ৰেক্টিচ কৰা। এতিয়া কি কৰিবা তোমালোকে, 3x ৰুল মতে ফাৰ্ষ্ট যেতিয়া তোমালোকে কৰিবা প্ৰেক্টিচ কপিখনত, তেতিয়া কিতাপখনটো চাবই লাগিব প্ৰশ্নটোৰ কাৰণে, প্ৰশ্নটো বুজিব লাগিব, আৰু তোমালোকে স্কুলৰ বহীখন বা টিউশ্যন বহীখনো চাব লাগিব কৰি থাকোঁতে। অংকটো কৰি যাবা, য'ত মিছ হৈছে, য'ত তোমালোকৰ খেলি মেলি লাগিছে, সেই বহীখনৰ পৰা চালা, চাই তাৰ হেল্প ল'লা, হেল্প লৈ পাৰিলা কৰিব। প্ৰথমবাৰ হৈ গ'ল। ছেকেণ্ড টাইম তুমি সেই 3টা বস্তু যে আছে, এখন হৈছে কিতাপ, ছেকেণ্ডটো হৈছে তোমাৰ প্ৰেক্টিচ কপিখন, আৰু থাৰ্ড হৈছে তোমাৰ স্কুলৰ বা টিউশ্যনৰ কপিখন। এতিয়া স্কুল আৰু টিউশ্যনৰ কপিখন দৰকাৰ নাই তোমাৰ, সেইখন বন্ধ কৰি লোৱা। সেইখন বন্ধ কৰি তুমি প্ৰেক্টিচ কপিখনত ছেকেণ্ড টাইম ষ্টাৰ্ট কৰা কৰিবলৈ। যেতিয়া কৰিবা, তেতিয়া দেখিবা তোমাৰ প্ৰব্লেমছবোৰ বা ভুলবোৰ আগতকৈ কমিছে। কিন্তু তথাপিতো সম্পূৰ্ণৰূপে তুমি শুদ্ধ কৰিব পৰা নাই, আকৌ খেলি মেলি লাগিছে, তেতিয়া তুমি বহীখন মেলি চাবা, যিখন বহী ছল্ভ কৰি থোৱা আছে ভালদৰে, চালা, ঠিককৈ কৰিলা, সম্পূৰ্ণ হৈ গ'ল। লাষ্ট টাইম যেতিয়া কৰিবা, তেতিয়া তুমি 1%টো হেল্প নল'বা সেই কপিখনৰ পৰা। হেল্প নোলোৱাকৈ যদি কৰি চোৱা নহয়, তোমাৰ কনফিডেঞ্চখিনি ইমান বাঢ়ি যাব যে তুমি থাৰ্ড টাইম ভালদৰে কৰিব পৰা হৈ যাবা। যদি আৰু কমপ্লিকেটেড কুৱেশ্যন হয়, হয়তো আৰু এবাৰ দুবাৰ লাগিব পাৰে, তেতিয়া 3x to 4x 5x কৰি ল'বা, সেইটো নিজৰ কথা। কিন্তু দেখিবা যে এনেকুৱা ধৰণেৰে যেতিয়া প্ৰেক্টিচ কৰিবা,
যেতিয়া তুমি মেথছত লাহে লাহে ভাল হ'বলৈ ধৰিছা, তোমাৰ যিটো এফিচিয়েঞ্চি আছে মেথছত, এফিচিয়েঞ্চি বাঢ়িছে। এফিচিয়েঞ্চি বঢ়াৰ কাৰণটো হৈছে সেই প্ৰেক্টিছখিনি। চ' মেথমেটিক্স ইজ নট অনলি এবাউট আণ্ডাৰষ্টেণ্ডিং, ইট ইজ অলছ' এবাউট প্ৰেক্টিছ। আফটাৰ আণ্ডাৰষ্টেণ্ডিং দ্য টপিক, ইউ হেভ টু প্ৰেক্টিছ এ লট চ' ডেট ইউ কেন কেৰি মাৰ্কছ। তুমি মাৰ্কছ পাব পৰা হৈ যোৱা, কিমানখিনি কৰিব লাগিব, কাৰণ সকলো কুৱেশ্যন MCQ নহয়। আৰু আজিকালি MCQবোৰ এনেকুৱা নহয় যে বোলে তুমি প্ৰশ্নটো পঢ়ি চালা, অপশ্যন 4টা আছে, তাৰে শুদ্ধটো তুমি টিক মাৰ্ক দি দিলা, সেইটো নহয়। MCQ ছল্ভ কৰিব লাগে, ছল্ভ কৰাৰ পাছতহে তুমি কাৰেক্ট অপশ্যনটো পাবা। গতিকে প্ৰত্যেকটো প্ৰশ্ন ছল্ভ কৰিবলৈ যাওঁতে ষ্টেপছখিনিতেই খেলি মেলি হয়। 99% ষ্টুডেণ্টছৰ ষ্টেপত ভুল কৰে। সেই ষ্টেপবোৰৰ ভুল এইটো কাৰণে হয় কাৰণ প্ৰেক্টিছ নাই। সেইটো কৰিবা, নিশ্চয় ভাল হ'ব। এসপ্তাহ কৰি চোৱা, 1 week টাইম লোৱা, এটা ডেট লৈ লোৱা, আজি মে'ৰ 2 তাৰিখ, তোমালোকে 3 মে'ৰ পৰা ল'ব পাৰা, 4 মে'ৰ পৰা ল'ব পাৰা, ডেট ইজ আপ টু ইউ কমপ্লিটলি। খালি এসপ্তাহ বান্ধি লোৱা, এই সপ্তাহটো বোলে মই কৰিম, এনেকুৱা ধৰণে কৰিম, ছাৰে কোৱা ধৰণে কৰিম। কৰি চাই পেলাই যদি তুমি 1 weekৰ ভিতৰত সুফল পোৱা, তেতিয়া তুমি জনাবা। এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত আহিবা, আহি পেলাই মোক জনাবা যে এনেকৈ কৰিলত মোৰ একচুৱেলি লাভ হৈছে। তেতিয়া মই ভাবিম যে এই ভিডিঅ'টো বনোৱাটো মোৰ কিবা এটা সাৰ্থক হ'ল। ধন্যবাদ।